অনুষ্ঠানটো 1854 চনৰ পৰা চলি আহিছে। আজি 175 বছৰ হ'ল। গতিকে আমাৰ ইয়াত এই সীতা পৰ্বটো চলিয়ে থাকে সভাগন উপলক্ষে। আকৌ কালিও দিনৰ ভাগত চলিব, আজি ৰাতিৰ ভাগত চলিব। পূৰ্বতে আমাৰ মানে জনসংখ্যা কম আছিল, গতিকে অলপ মানুহ কম হৈছিলে, প্ৰায় 1800-2000 মানুহ হৈছিল। এতিয়া 4000 হয় ওচৰা-ওচৰি। গোটেইখিনি সীতা লোৱা মানুহ। কালি সভা আমাৰ, আৰু সভাত আমাৰ দিনৰ ভাগত যিবিলাক বয়সীয়াল মানুহ আজি ৰাতি আহিব নোৱাৰে, কালি দিনৰ ভাগত আহিব। একেলগে আমাৰ পৰা সীতা দিয়া হ'ব, পুৰি দিয়া হ'ব। তৰকাৰীৰ কাৰণে লাও, আলু, বেঙেনা, আকৌ এইফালে মাছ দিয়া হ'ব, চাউল দিয়া হ'ব। গোটেইখিনি মছলা পাতি গোটেইখিনি দিয়া হৈ যায়। পূৰ্বতে আচলতে ঘৰে ঘৰে আমাৰ ৰান্ধি খাইছিলে, চোতালে। কিন্তু এতিয়া আৰু যান বাহন হ'ল, যাতায়াতৰ সুবিধা হ'ল, সেইডালৈ বেছিভাগ মানুহে ঘৰলৈকে গুচি যায়। নিজ গাঁৱত তেওঁলোকে এতিয়া কাৰোবাৰ এটাতে ৰান্ধি খায়, কোনোবাই দিনৰ ভাগতো খায়। গোটেইখিনি এনেকুৱাকৈ আজিলৈকে চলি থাকে। 175 সংখ্যক আমাৰ সীতা দিয়া পৰ্ব। 1300 পৰিয়াল। বেলেগৰ পৰা জোৰে পৰা আহে, সকলোকে ইয়াত সীতা দিয়া হয়। গোটেই দক্ষিণ কামৰূপৰ পৰা আহে, নলবাৰীৰ পৰা আহে, বৰপেটা ৰঙিয়াৰ পৰাও আহে, বিভিন্ন ঠাইৰ পৰা আহে। আমি কাকো উভতাই নপঠাওঁ, চবকে সীতা দিয়া। এই পৰম্পৰা যি সভাগন আমাৰ কামৰূপৰ বামুণী প্ৰত্যেক বছৰে মাঘৰ 5 তাৰিখে সভাগন উৎসৱটো পালন কৰি আহিছে আৰু এইবুলি আমি 172 সংখ্যক সভাগন উৎসৱ পালন কৰিছোঁ। আৰু আপোনালোকে দেখিছে ৰাতিপুৱাৰ ভাগত আমাৰ সকলো পৰিয়ালে বিলত মাছ মাৰিছে। তাৰোপৰি সকলো পৰিয়ালৰ পৰা এটাকৈ লাও, খৰি, চাউল আদি ভঁৰালত জমা কৰিছোঁ। আৰু এতিয়া আমি অতিথি আপ্যায়ন কৰিম। অসমৰ পৰা যিমান অতিথি আহে আমি সকলোকে এটি লাও, মছলা, চাউল, দালি, খৰি আদি দি সিধাৰ ব্যৱস্থা কৰিম। আৰু অসমীয়া মানুহ অতিথি আপ্যায়ন এই নিদৰ্শনটো আমি প্ৰত্যেক বছৰে বামুণী গাঁও ঘূৰি আহিছোঁ আৰু এইবেলিও আমি একে অনুষ্ঠানটো আমি ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ। বিভিন্ন লোকৰ সমাগম হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি সকলো উপস্থিত হোৱা সকলৰ লগত ধন্যবাদ জনাইছোঁ আৰু অসমৰ সকলো লোককে আহি এই উৎসৱটি চাবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ 172 সংখ্যক উৎসৱটি আমি পালন কৰিছোঁ। এই মূল উদ্দেশ্যটো ক'বলৈ গ'লে মই কৈছোঁ ইতিমধ্যে, আমাৰ অসমীয়া মানুহ এটা অতিথি আপ্যায়ন এটা মন থাকে আৰু এইটো আমাৰ ধৰ্মীয় উৎসৱ। ধৰ্মৰ জৰিয়তে আমি উৎসৱটো পালন কৰি আহিছোঁ আৰু আমি বিশ্বাস কৰোঁ যে লোকক খোৱালে মানে শান্তি পায়। সেই হিচাপে আমি গাঁওখনে আমি বেলেগ মানুহক খোৱাই ভাল পাওঁ। এই কথাটো মানে আগত লৈ আমি এই উৎসৱটো পালন কৰি আছোঁ। প্ৰত্যেক বছৰে আমি পালন কৰিম, আমি প্ৰতিজ্ঞাবদ্ধ। প্ৰত্যেক বছৰে মাঘৰ 5 আৰু 6 তাৰিখে পালন কৰি আছোঁ। বহুত আশা ৰৈ থকা যায় আৰু বহুত আগৰ দিনৰ পৰা এই উৎসৱটো আমি আয়োজন কৰোঁ। আপোনালোকে দেখিছে প্ৰত্যেকবাৰে আহিছে, এইবাৰো যিখিনি উপস্থিত হৈছে আমি সকলোকে ধন্যবাদ জনাইছোঁ। উখল মাখল পৰিৱেশ অহাকালিও আছে। আজি সীতা দিয়া পৰ্ব আৰম্ভ হৈছে, অহাকালিও নিশালৈকে চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।